আজি বিশেষ এটা টক শ্ব' হৈছিলে। ময়ো নিজেও উপস্থিত আছিলোঁ অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা। তাত মানে এটা অপ্ৰীতিকৰ সৃষ্টি হোৱাৰ কাৰণে মই নিজৰ পাৰ্চনেল মোবাইলখন ওলাই মই এখন ভিডিঅ' ফুটেজ লৈ আছিলোঁ। সেই সময়তে অসম গণ পৰিষদৰ ভাতৃ সংগঠন ছাত্ৰ পৰিষদৰ এজন বিষয়ববীয়াই আহি মোৰ মোবাইলটো কাঢ়ি লোৱাৰ লগে লগে তেখেতে কয় যে মোৰ মোবাইলটো কিয় কাঢ়ি লৈছে। তেখেতে কয় যে এই ভিজুৱেলটো লোৱাৰ তোমাৰ অধিকাৰ নাই আৰু তুমি ইতিমধ্যে ভিডিঅ'টো ডিলিট কৰা বুলি তেখেতসকলে মোক কৈছে। মই ক'লোঁ যে এইটো যদি টক শ্ব'ত যদি লাইভ হৈ আছে তো মই ভিডিঅ'খন কৰিব পাৰোঁ, ইয়াত একো আপত্তি নাই। তেতিয়াই ল'ৰাটোৰ লগে লগে উত্তৰ দিয়ে যে মই কোন হয় তুমি চিনি পোৱা নাই নেকি। মই তেখেতকো সুধিলোঁ আপুনি কোন হয় বা কি হয়, মই সেইটো পাছত সুধিম, কিন্তু মোৰ নিজৰ অধিকাৰ আছে, মই সেইটো কৰিব পাৰিম। তো সেই কথাটো লৈ এতিয়া অপ্ৰীতিকৰ এটা সৃষ্টি আমাৰ মাজত অলপ কথাৰ বাক বিতংগতা বা অলপ ভুল বুজাবুজিৰ মাজত কথাটো হৈছে। যে কথা হ'ল কি, যে আমি ধৰি লওক ছাত্ৰ সংগঠন হিচাপে সেই অনুষ্ঠানত উপস্থিত আছিলোঁ, যে আমি ছাত্ৰ সংগঠন হিচাপে আমাৰ যিখিনি নৈতিকতা বা আমাৰ যিখিনি কৰ্তব্য আমি দায়িত্বসমূহ পালন কৰোঁ বা ৰাইজৰ আগত আমি প্ৰকাশ কৰিবলৈ লৈ যাওঁ। তেনে ক্ষেত্ৰত এটা মানে অগপৰ ভাতৃ সংগঠনৰ এনেধৰণৰ যি অপ্ৰীতিকৰ বা মোক যি ধৰণে বেয়া ব্যৱহাৰ কৰিছে বা অপদস্থ কৰিছে, সেই কথাটো মই কিন্তু মানি ল'ব পৰা নাই। মই বিচাৰোঁ যে তেখেতসকলে ইয়াত অসম গণ পৰিষদ দলৰ নিজৰ সভাপতি তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাক, আমাৰ বিধায়ক তথা কৃষিমন্ত্ৰী হয়, তেখেতে যে এনেধৰণৰ ছাত্ৰ যদি থাকে বা ছাত্ৰ পৰিষদ নামৰ যদি সংগঠনটোত থাকে, তো এনেধৰণৰ ছাত্ৰ সংগঠন কৰি থকা ল'ৰাবিলাকক আমি নিবিচাৰোঁ যে তেখেতৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী হৈ যে এনেধৰণৰ ল'ৰাক তেওঁ পুহি ৰখাটো। চেনেলৰ আপোনাৰ বিশেষ ব্যতিক্ৰমী অনুষ্ঠান এটা চলি থকা অৱস্থাতেই আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাত উপশাখাৰ আমাৰ সম্পাদক মোৰ সতীৰ্থ কিষাণ তাঁতীয়ে লাইভ চলি থকা সময়তে ভিডিঅ' ফুটেজ কৰি থকা সময়ত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই আহি পেলাই আমাৰ আটছা নেতাৰ মোবাইলটো কাঢ়ি লয় আৰু তেখেতে দাবী ধমকি দিয়ে আৰু যে এনেকুৱা ভিডিঅ' কৰা তোমাৰ অধিকাৰ নাই বুলি কোৱাত আমি ধিক্কাৰ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ তেখেতসকলৰ দাদাগিৰি আমি মানি ল'ব পৰা নাই এজন ছাত্ৰ নেতা হিচাপে। গতিকে আমি অতুল বৰা ডাঙৰীয়াকো আমি সকীয়াই দিব বিচাৰিছোঁ, আপুনি যি গুণ্ডা বাহিনী পুহি থৈছে এইটো কোনো ধৰণৰ যুক্তিসংগত কথা নহয়। আপুনি যি ধৰণে গুণ্ডা বাহিনী পুহি থৈছে সেইটো আপুনি কেনেকুৱা ধৰণে তেখেতসকলে মানে নীতি নিয়ম পালন কৰিব লাগে, এটা ৰাজনৈতিক দলৰ তেখেতসকলে যেতিয়া এটা আপোনাৰ মানে সংগঠন চলাইছে কেনেধৰণে নীতি নিয়ম পালন কৰিব লাগে সেইবিলাক আপুনি শিকোৱাটো জৰুৰী বুলি ভাবিছোঁ। গতিকে আমি আমাৰ যি সতীৰ্থক অপমান কৰিছে, দাবী ধমকি দিছে, মোবাইল কাঢ়ি লৈছে ভিডিঅ' কৰি থকা অৱস্থাত শীঘ্ৰেই ক্ষমা বিচাৰিব লাগিব, অন্যথাই আমি কিন্তু কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।